গাইজ, মাজুলী ফাৰ্মলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আলুতলিৰ কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এয়া এইফালে হ'ল আমাৰ আলুতলি। এইখিনি হৈছে বম্বাই আলু, ডাঙৰ হৈছে আৰু একবাৰ মাটি চপালোঁ, আকৌ একবাৰ চপাবলগীয়া আছে। এইখিনি হৈছে আলু, বম্বাই আলু। এই আগলৈ জাতি আলু আছে, সেইখিনিও দেখুৱাই দিম আপোনালোকক। এয়া লহপহকৈ বাঢ়ি ওলাই আহিছে। আগতে আমি কৈছোঁৱেই যে ইয়াত আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, ইয়াত অকল আমি গোবৰ দি থোৱা আছে। টোটেলি আমি অৰ্গেনিকেলি কৰা হৈছে। এয়া লহপহকৈ বাঢ়ি আহিছে। এয়া হৈছে বম্বাই আলু, আৰু মাজে মাজে আমি ৰঙালাও ৰোৱা আছে। এইখিনি যেনিবা গজি ওলোৱা নাই, এটা দুটামান ক'ৰবাত গজি ওলাইছে আৰু। এইখিনি ধুনীয়া আছে। আলুৰ মাজে ৰঙালাও দিয়াখিনি এইখিনি গজি ওলাই আহিছে আৰু এইয়া দুপতীয়া হৈছে। চ' ইয়াৰ পৰা আকৌ আমাৰ জাতি আলু, যিটো ফুলৰি আলু বুলি কয়, ইয়াৰ গা গজোপা অকণমান পাতলা হয় ইটোতকৈ। এইখিনি হৈছে জাতি আলু। এইখিনি হৈছে জাতি আলু। মাটি আকৌ আৰু একবাৰ চপাব লাগিব, একবাৰ চপাই থোৱা আছে। বাউণ্ডাৰী প্ৰায় 1.5 বিঘা আলু। এয়াই হৈছে আলুতলি। আজিলৈ বাই বাই।